নমস্কাৰ বন্ধুসকল, আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছো আপোনালোকৰ বাবে। এখন অদ্ভুত গাড়ীৰ ওপৰত আজি ভিডিঅ' বনাম, যোনখন হয়তো আপোনালোকে দেখা নাই বা ভাবিব নোৱাৰিব কেনেকুৱা ধৰণৰ হ'ব পাৰে। এখন অদ্ভুত গাড়ী বুলি কৈছো, সেইটো কাৰণে তাৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব। এইখনক অদ্ভুত বুলি এইটো কাৰণেই কৈছো যে এইখনক আপোনালোকে 3 মিনিটৰ ভিতৰতে 2 হুইলাৰৰ পৰা 3 হুইলাৰ কৰিব পাৰিব, মানে স্কুটিৰ পৰা 3 চকীয়া বাহন কৰিব পাৰিব। আৰু এখন চলাবলৈ কোনো ধৰণৰ পেট্ৰল বা ডিজেলৰ প্ৰয়োজন নাই, মানে এইখন হৈছে এখন ইলেক্ট্ৰিক গাড়ী। আৰু এই গাড়ীখন বনাইছে আপোনালোক সকলোৰে পৰিচিত জনাজাত কোম্পানী হিৰো মটৰছে। গাড়ীখনৰ নাম হৈছে চাৰ্জ ইভি S32। সায়েন্স আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে আমি এইবিলাক বস্তু দেখিবলৈ পাইছো। এইবিলাকৰ কাৰণে আমি সায়েন্সক সেলুট দিব লাগিব, কাৰণ তেওঁলোকৰ কাৰণে আমি এনেকুৱা ধৰণৰ বস্তুবোৰ পাই আছো। আৰু আহিবলগীয়া দিনতো আমি হয়তো কল্পনাও কৰিব নোৱাৰিম চাগে কেনেকুৱা ধৰণৰ কি বস্তু দেখিবলৈ পাম। এইখন আপোনালোকে 3 চকীয়া বাহন হিচাপে বস্তু অনা নিয়া কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব, আৰু লগতে প্ৰয়োজন সাপেক্ষে আপোনালোকে স্কুটি হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। আৰু এইখন 2 হুইলাৰ পৰা 3 হুইলাৰ কৰিবলৈ, মানে 2 হুইলাৰ পৰা 3 হুইলাৰলৈ কনভাৰ্ট কৰিবলৈ সময় মাত্ৰ 3 মিনিট লাগে। ইয়াত এটা সুইচ আছে, সুইচটো টিপাৰ লগে লগে ভিডিঅ'ত দেখুৱাৰ ধৰণে সন্মুখৰ ভাগ ওপৰলৈ ৰাং খাই যাব আৰু স্কুটিখন লাহে লাহে ওলাই আহিব। মানে এয়া দেখিছে নহয়, হিৰো মটৰছে স্কুটিখনকো এটা এট্ৰেক্টিভ, মানে খুব ধুনীয়া লুক দিছে। এতিয়া আহো গাড়ীখনৰ স্পেচিফিকেশনলৈ, মানে ইয়াত কি আছে তাকে জানিম আমি। যেতিয়া 3 হুইলাৰ হৈ থাকিব, মানে অটো হৈ থাকিলে পাৱাৰ 10 কিলোৱাট আৰু স্কুটি হৈ থাকিলে 3 কিলোৱাট, আৰু বেটাৰী পাৱাৰ হৈছে 11 কিলোৱাট আৱাৰ, আৰু স্কুটিৰ বেটাৰী পাৱাৰ 3.5 কিলোৱাট আৱাৰ। আৰু স্পীড যেতিয়া অটো হৈ থাকিব তেতিয়া 50 কিলোমিটাৰ, আৰু স্কুটি হিচাপে থাকিলে 60 কিলোমিটাৰ স্পীডত যাব। আৰু এই মডুলাৰ ভেহিকলখনৰ লোড কেপাচিটি 500 কেজি। इसके अलावा ये बाइक टोटल 4 वेरिएंट्स में लॉन्च किया जाएगा। फर्स्ट वेरिएंट कुछ इस टाइप का होने वाला है, जिसका कैरियर बॉक्स टॉप से ओपन रहेगा बट साइड से केज मिलता है। एंड सेकंड वेरिएंट कुछ इस टाइप का होने वाला है, जिसका कैरियर स्पेस पूरा फ्लैट मिलेगा विदाउट एनी केज। थर्ड वेरिएंट देखने को मिलता है पैसेंजर्स कैरी करने के लिए। एंड फोर्थ इज क्लोज्ड कैरियर बॉक्स, जो कि कुछ इस टाइप का होने वाला है। साथ ही केबिन का लुक कुछ इस टाइप का देखने को मिलेगा। एंड ये है स्कूटर एंड ऑटो का केसेस, जो कि काफी स्ट्रॉन्ग मिलने वाला है। हैवी गुड्स कैरी करने पे कोई भी प्रॉब्लम नहीं होगी। और ये है मोटर प्लेसमेंट। फर्स्ट मोटर मिल जाता है स्कूटर के लिए, जो कि इसके रियर व्हील में है। एंड सेकंड वाला बैक साइड में ऑटो के चेसिस पे मिलता है। এই গাড়ীখনৰ প্ৰাইচটো হৈছে এটা নিউজ ৰিপৰ্টৰ মতে 2.5 লাখৰ পৰা 3 লাখ টকা হ'ব, কিন্তু বৰ্তমানলৈকে এখন লঞ্চ কৰা নাই, কিন্তু অতি সোনকালেই মাৰ্কেটলৈ আহি আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে কোনোবাই যদি এখন ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ওচৰতে থকা হিৰো মটৰছত খবৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহোঁ আৰু বাই বাই।